মই অন্ধ হয় কিন্তু মূৰ্খ নহয়। অহংক ময়ো কৰিব জানো দিয়াচোন। যদি মই ইচ্ছা কৰোঁ এখেতক চিৰদিনৰ বাবে মোৰ সৈতে থাকিবলৈ বাধ্য কৰাব পাৰোঁ। শেষ, মই ক'লো শেষ। আৰু সেইগৰাকীয়ে চৌধুৰী বংশৰ নাম একেবাৰে ডুবালে। মই সকলোকে কথাবিলাক ক'লে কোনেও মোৰ কথা বিশ্বাস নকৰে। মই দেউতাক আজি সকলোবিলাক কথা ফোন কৰি জনাই দিম। দেউতাই যি ব্যৱস্থা কৰে কৰিব। আচলতে আজি মই শ্ৰুতিৰ ঘৰলৈ গৈছিলোঁ। শ্ৰুতিৰ ঘৰলৈ? কিয়? সেইটোৱেইটো কথা। মই শ্ৰুতিৰ ঘৰলৈ কিয় যাব লগা হ'ল? শ্ৰুতিৰ লগত মই বহুত কিবা কিবি কথা পাতিলোঁ। মাজে মাজে তৰ্কও কৰিলোঁ। তৰ্ক? হয়, কিন্তু এই বিষয়ে আপুনি এখেতকে সুধিব। অৰুন্ধতীক শ্ৰুতিৰ ঘৰলৈ নিয়াৰ আগতে তই মোক ফোন কৰি নুসুধিলি কিয়? বৌয়ে বোলে আপোনাক আগতে সুধিয়ে থৈছে। এনেও বৌ হেনো এখন ঘৰৰ বেছি দিনৰ আলহী নহয়। সেইকাৰণে প্ৰথমবাৰৰ বাবে মোৰ পৰা কিবা এটা সহায় বিচাৰিছে। সেইকাৰণে সেইকণ সহায় কৰি দিছোঁ। আৰু হেৰা, দেখিলানে? কথা নাই বতৰা নাই, অৰুন্ধতী একেবাৰে শ্ৰুতিৰ ঘৰ ওলাব লাগেনে? আচলতে কথাটো কি? বাবা, জেঠাই, তই আহিলি ভালেই হ'ল। অৰুন্ধতীয়ে বোলে শ্ৰুতিৰ ঘৰলৈকে গৈছিল। মই গম পাইছোঁ কি কাৰণে অৰুন্ধতী শ্ৰুতিৰ ঘৰ পালেগৈ। সিদিনা শ্ৰুতিৰ মাক আমাৰ ঘৰলৈকে আহিছিল যে, মানুহজনীয়ে যি যি কথা ক'লে সেই আধৰুৱা কথাবোৰ খুচৰিবৰ বাবে অৰুন্ধতী একেবাৰে শ্ৰুতিৰ ঘৰ ওলালগৈ। বাবা, এটা কথা কওঁ, অৰুন্ধতীয়ে মোক কি কৰি থাকে? তাইক অলপ বুজাব নোৱাৰা নে? বা, কি ডাঙৰ ডাঙৰ কথা। আমিহে বোলে ঘৰখনৰ নিয়মবোৰ সলাইছোঁ। কেনেবাকৈ দেউতাই কথাবোৰ গম পাব লাগিলে কিমান ডাঙৰ কথা হ'ব ভাবি চোৱাচোন। তহঁতে অৰুন্ধতীক কিবা ক'লি নেকি? মোৰ ক'বলগীয়াখিনি কৈছোঁ। চকুৰ আগতে সকলোবোৰ দেখি শুনি ইমান সহ্য কৰি থাকিব নোৱাৰি নহয়। তয়ো অকণমান টানকৈ কবি। এতিয়াৰ পৰা মুঠিটো টানকৈ নধৰিলে পিছলৈ আৰু বেছি আশৈ পাব। কথাবিলাক তয়ো দেউতাক কবি। দুদিন দেউতাক ঘৰত নাথাকোতে লাই পাই মূৰৰ ওপৰত উঠিল। তই এনেকুৱা কিয় জেঠাই? সৰু এটা কথাকে ইমান ডাঙৰ কিয় কৰিছ? মানে তই কি ক'ব খুজিছ? অনবৰতে অৰুন্ধতীৰ দুখখিনি খুচৰি নাথাকিলে নহয়নে? তাই কিবা এটা বিশেষ কামত ঘৰত তহঁতক নজনোৱাকে যাব পাৰে। সেইটোনো কি ডাঙৰ কথা হ'ল? এই কথাখিনিকে ভালকৈ বুজাবুজিৰ মাজেৰে আলোচনা কৰিব নোৱাৰিনে? অনবৰতে অৰুন্ধতীক ভুল ধৰি তাইক গালি পাৰি থকাৰ কাৰণেহে এই ঘৰখনৰ আন্তৰিকতা কমিছে। তই ঘৰখনৰ ডাঙৰ হয় জেঠাই, তই তাইক ভালকৈ বুজাই দিব পাৰিবহে লাগিছিল। ওলোটা তই তাইৰ লগত তৰ্কহে কৰ। এতিয়া অৰুন্ধতীৰ কথা ককাৰ আগত বদনাম গালে এইবোৰ সমস্যা শেষ হ'ব নে জেদবোৰ বাঢ়িব কচোন? মই তহঁতক আগতেও কৈছো, আজিও কওঁ, এতিয়াৰে পৰা কোনো ক্ষেত্ৰতে অৰুন্ধতীক অশান্তি নকৰিবি। আৰে, ঘৰৰ পৰা কিবা এটা কামত ওলাই যোৱাটো একো অপৰাধ নহয়। বাবাই আজি আমাক এনেকৈ কৈ গ'ল। তুমি শ্ৰুতিৰ ঘৰলৈ কিয় গৈছিলা? তাৰমানে শ্ৰুতিয়ে আপোনাক ফোন কৰি ক'লেই। তেনেহ'লে আপুনি আপোনাৰ মৰমৰ শ্ৰুতিকে সুধি লওকচোন, মই তাইৰ ওচৰলৈ কিয় গৈছিলোঁ, তাইৰ লগত কি কথা পাতিলোঁ। তাৰমানে তোমাৰ যি মন যায় তাকে কৰিবা? নিশ্চয়, মোৰ জীৱন মোৰ কথা। মোৰ যদি মন যায় মই ক'ৰবালৈ যাবও পাৰোঁ, আৰু মন নগ'লে নাযাবও পাৰোঁ। শ্ৰুতিক কথাবোৰ কোৱাৰ প্ৰয়োজন আছিল,
কাৰণ তাই ইমান দিনে যে মোক মূৰ্খ সজাই থকা বুলি ভাবি আছিল সেয়া তাইৰ ভুল ধাৰণা বুলি মই মোৰ কথাৰ মাজেৰে তাইক বুজাই থৈ আহিম। কাৰোবাক ঠগিবলৈ হ'লে সেই ঠগিব খোজা মানুহগৰাকীৰ প্ৰতি এটা ধাৰণা থকা উচিত, নহ'লে নিজেই ঠগ খোৱা যায়। তোমাৰ এই লেকচাৰবোৰ বন্ধ কৰা। তুমি অনবৰতে জেঠাইৰ লগত এনেকৈ তৰ্ক কৰি থাকিলে মোৰ ভাল নালাগে। একমাত্ৰ তোমাৰ বাবে মই জেঠাইৰ লগত বেয়া হ'ব লগা হৈছে। মোৰ বাবে? মোৰ বাবে আপুনি জেঠাইৰ লগত বেয়া হ'ব লগা হৈছে? চোৱা, এইবাৰ মই তোমাক বচালো। কেনেবাকৈ এইবোৰ কথা জেঠাই ককাৰ আগত ক'ব লাগিলে কিন্তু কিন্তু কি ককাৰ আগত ক'ব, মানুহৰ আগত কি ক'ব লাগে মই জানো নহয়। সঁচা কথা ক'বলৈ গ'লে মইহে আপোনাক বচাইছো। জেঠাই মোক যিহে অকথ্য কথা ক'বলৈ আৰম্ভ কৰিছিল, মই ইচ্ছা কৰা হ'লে কিন্তু শ্ৰুতিৰ ঘৰলৈ কি কাৰণত গৈছিলো সেয়া সকলো বিৱৰি ক'ব পাৰিলো। আপোনাৰ এতিয়াই এয়া অৱস্থা। ইয়াৰ পাছৰ অৱস্থাটোৰ কথা চিন্তা কৰিহে মই কিন্তু জেঠাইক একো নকৰিম। গতিকে আপুনিহে মোক ধন্যবাদ দিব লাগে। এটা কথা মনত ৰাখিব, এইকেইদিন মোৰ যি ইচ্ছা মই তাকে কৰিম। গতিকে অকণমান সাৱধানটো আপুনি হ'বই লাগিব, উপায় নাই। আপুনি মোৰ লগত যাব লাগিব। মই আপোনালৈকে ৰৈ আছো। সোনকালে ফ্ৰেছ হওক আৰু মোৰ লগত বলক। কিন্তু তুমি যাবা ক'লৈ? বাৰ ওচৰলৈ। ময়ূৰীৰ ওচৰলৈ? হয়। আচৰিত কিয় হৈছে? দেৰি নকৰিব। আজি আপুনিয়ে মোৰ লগত যাব লাগিব। দেউতা অহাৰ পিছত তুমি অৰুন্ধতীৰ কথাবোৰ মুকলিকৈ কৈ দিবা সঁচা, কিন্তু তাৰ পিছৰ পৰ্যায়ত কি হ'ব তুমি ভাবি চাইছানে? দেউতাই গালি পাৰিলে আমাৰ সকলোকে গালি পাৰিব। আমাক কিয় গালি পাৰিব? তুমি আৰু মই ঘৰখনত থকাৰ অৱস্থাত কিহৰ কাৰণে এনেবোৰ ঘটনা হ'বলৈ পালে? হ'ব, তুমি এতিয়া কন্দা কটা কৰি নাথাকিবা। ব'লা আমি আজি ইয়াৰ পৰা যাওঁগৈ। ক'লৈ? ভোগ জানলৈ। ৰ'বাচোন, অলপ ধৈৰ্য ধৰা। কিমান আৰু ধৈৰ্য ধৰিম? কিমান আৰু ইহঁতৰ টান কথা শুনি ইয়াত থাকিম? মোৰ আমনি লাগিছে। মই এতিয়াই বুজি পাইছো মানুহ যে এনেকৈ সলনি হৈ যাব পাৰে। তুমি সকলো কথাকে কিয় ধৰি থাকা? মই কি সকলো দেখি শুনিও মনে মনে থাকিব লাগে? মই আজি দেউতাক সকলোবিলাক কথা ফোন কৰি জনাম। দেউতাৰ পৰা মই আৰু একো কথাই নুলুকাম। হে ভগৱান, হ'ল আৰু এইবোৰ যে কি হৈ আছে একো ধৰিব পৰা নাই। গায়ত্ৰী এইবোৰ কথা দেউতাক ক'বলৈ হ'লে বৰ ডাঙৰ কথা হ'ব। গায়ত্ৰী? হেল্ল' দেউতা, আপুনি সোনকালে ঘৰলৈ উভতি আহক। আহিলে এই সকলোবিলাক কথাই গম পাব। এতিয়া ঘৰখনত কি কি ঘটনাবোৰ ঘটি আছে আপুনি কথাবোৰৰ বুজ লওক। পাপাই অৰুন্ধতীৰ বাহিৰে আন কাকোৱে চিনি নাপায়। দেউতা, মই হয়তো এইখন ঘৰত আৰু থাকিব নোৱাৰিম। মোৰ এই অশান্তিবোৰ চাই চাই আমনি লাগি গৈছে। ঠিক আছে গায়ত্ৰী, তুমি চব শেষ কৰি দিলা। দেউতা আহিলে অশান্তি আৰু বাঢ়িবহে।
অৰুন্ধতী ইমান ৰাতিপুৱাই ৰেডি হলা যে কৰবালৈ যাবা নেকি হয় আপুনি উঠিলে উঠক আপুনি মোৰ লগত যাব লাগিব মই আপোনালৈকে ৰৈ আছো সোনকালে ফ্ৰেছ হওক আৰু মোৰ লগত বলক কিন্তু তুমি যাবা কলৈ বাৰ ওচৰলৈ ময়ূৰীৰ ওচৰলৈ হয় আচৰিত কিয় হৈছে দেৰি নকৰিব আজি আপুনিয়ে মোৰ লগত যাব লাগিব আপোনাক নুসুধাকৈ সিদ্ধান্ত লৈছো আশা কৰিছো আপুনি মোৰ সিদ্ধান্তক সঁহাৰি জনাব কোনে ফোন কৰিছিলে এইমাত্ৰ কোন হ'ব আৰু দেউতা কালিৰ পৰা আজিলৈকে দেউতাই কিমানবাৰ ফোন কৰিছে তুমি জানা 20 বাৰতকৈও বেছি এইবোৰ সকলো তোমাৰ কাৰণেই হৈছে মোৰ কাৰণে তুমি আগ্ৰহী নোহোৱাকৈ দেউতালৈ কিয় ফোন কৰি দিছিলা দেউতাই সকলো কাম বনেৰি কালিয়ে গুৱাহাটীলৈ আহিবলৈ ওলাইছিল কিন্তু মই অনুৰোধ কৰাত ভোগজনতা থাকিল 2 এদিনতে দেউতা গুৱাহাটীলৈ আহি আছে যিমান সোনকালে আহে সিমানেই ভাল তুমি হয়তো ধাৰণা কৰিব পৰা নাই দেউতা অহাৰ পিছত তুমি অৰুন্ধতীৰ কথাবোৰ মুকলিকৈ কৈ দিবা সঁচা কিন্তু তাৰ পিছৰ পৰ্যায়ত কি হ'ব তুমি ভাবি চাইছানে দেউতাই গালি পাৰিলে আমাৰ সকলোকে গালি পাৰিব আমাক কিয় গালি পাৰিব তুমি আৰু মই ঘৰখনত থকাৰ অৱস্থাত কিহৰ কাৰণে এনেবোৰ ঘটনা হ'বলৈ পালে কিয় আমি ইমান দিনে অৰুন্ধতীক এজনী উপযুক্ত বোৱাৰী হিচাপে গঢ় দিব নোৱাৰিলো কিয় বিয়াৰ ইমান দিনৰ পিছতো বাবা আৰু অৰুন্ধতীৰ মাজত এটা সুসম্পৰ্ক স্থাপন নহল কিছু কিছু সময়ত মোৰ ভাৱ হয় অৰুন্ধতীও শুদ্ধ ভাল শিক্ষা দিলে বনৰীয়া জীৱ জন্তুও পোহ লয় ঘৰচীয়া হয় অৰুন্ধতীটো মানুহ শিক্ষিত মানুহ তেনেস্থলত কিহৰ কাৰণে আমি ঘৰখনৰ নীতি নিয়মবোৰ আদৰ্শবোৰ ঘৰখনৰ সংস্কাৰবোৰ নতুন বোৱাৰীজনীক শিকাব নোৱাৰিলো আপোনাৰ যদি সময় আৰু আগ্ৰহ এই দুয়োটাই নাই তেনেহলে মই আপোনাক জোৰ নকৰো কিন্তু আপুনিতো মোক জানে মই সঁচা কথা ক'বলৈ ভয় নকৰো মই জেঠাইক সকলোবোৰ সঁচা কথা কৈ তেখেতৰ পৰা অনুমতি লৈ বাক লগ কৰি আহোঁগৈ জেঠাইক মই তোমাৰ লগত ময়ূৰীৰ ঘৰলৈ যাব নোৱাৰিম কিয় মই তোমাৰ সকলো প্ৰশ্নৰ উত্তৰ দিব লাগে বুলি নাভাবো মানে মোৰ বেলেগ কামো আছে গতিকে মই যাব নোৱাৰিম ঠিকেই আপুনিতো মোক মিছা কথা কৈ আপোনাৰ নিজৰ গাড়ীৰে লৈ গৈ বাৰ লগত মোৰ কাজিয়া কৰাইছে তেতিয়া আপোনাৰ ঠিকেই সময় আছে লগতে আগ্ৰহো আছিল কিন্তু এতিয়া যিহেতু মই বাৰ ওচৰলৈ সেই ভুল বুজাবুজিবোৰ আঁতৰ কৰিবলৈ যাম বুলি ভাবিলো আপোনাৰ সময়ো নাই আৰু আগ্ৰহো ঠিক আছে আপোনাৰ যদি সময় আৰু আগ্ৰহ এই দুয়োটাই নাই তেনেহলে মই আপোনাক জোৰ নকৰো কিন্তু আপুনিতো মোক জানে
মই সঁচা কথা ক'বলৈ ভয় নকৰোঁ। মই জেঠাইক সকলোবোৰ সঁচা কথা কৈ তেখেতৰ পৰা অনুমতি লৈ বাক লগ কৰি আহোঁগৈ। জেঠাইক আৰু জেঠাইক যদি কথাবোৰ ক'ব লগা হয় তেনেহ'লে সকলোবোৰ কথা প্ৰথমৰ পৰা বিতংকৈ ক'ব লাগিব। কি কৰোঁ কওকচোন? নাই নাই, তুমি জেঠাইক একো ক'ব নালাগে, মই ক'ম। তাৰমানে জেঠাইৰ পৰা আপুনিয়ে অনুমতি ল'ব? অঁ, এইবোৰ কথা তুমি কাকো নকবা, মই তোমাৰ লগত যাম। ভাল। মানুহবোৰ আপোনাৰ দৰেই হ'ব লাগে, আ কৰিলে আল জিভা দেখা। সোনকালে যাওক আকৌ, বাক খুব লগ পাবলৈ মন গৈ আছে। মলয়া জোৰণীয়া জেনাকু মৌনতাৰ ৰ'দ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জলে দহেচি